মহাপ্ৰয়াণৰ 3 বছৰ গতিকে আজি প্ৰান্তে প্ৰান্তে উদাকণ্ঠৰ স্মৃতিচাৰণ পালন কৰে ৰাইজৰ সকলো দিশতে উদাকণ্ঠৰ অনুৰাগীয়ে সেয়েহে গধুৰ হৈ পৰিছে ৰাইজৰ আশাক বতা পুনৰ উজাগৰ হৈ উঠিছে দুখৰ দিনৰ উৱৰণি আজি উদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৩য় মৃত্যুবাৰ্ষিকী উপলক্ষে অসম গণ পৰিষদ দলে দিনজোৰা কাৰ্যসূচীৰে অগবৰ আমবাৰীস্থিত কাৰ্যালয়ৰ সন্মুখত পালন কৰে উদাকণ্ঠৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি জ্ঞাপন কৰে সকলো ভূপেন্দ্ৰ প্ৰেমী অগব কৰ্মীৰ সৈতে ভূপেন্দ্ৰ প্ৰেমী জনসাধাৰণেও গতিকে আজি এই মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে দলৰ জ্যেষ্ঠ উপসভাপতি কুলকেশ বৰুৱা সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা জ্যেষ্ঠ নেতা পবিত্ৰ ডেকা ৰেখাৰাণী দাস বড়োৰ লগতে অগপ মহানগৰ সমিতি যুৱ পৰিষদ মহিলা পৰিষদ শ্ৰম পৰিষদ আৰু কৃষক পৰিষদৰ নেতা কৰ্মীসকলে আজিৰ এই অনুষ্ঠানত প্ৰগতি শিল্পী সংঘৰ শিশু শিল্পীসকলে কবিতা আবৃত্তিৰে অনুষ্ঠানৰ আৰম্ভণি কৰে লগতে বহুতো শিল্পীয়ে ভূপেন দাক শ্ৰদ্ধা জনাই গীত মাতেৰে এক সংস্কৃতি অনুষ্ঠান আগবঢ়াই লৈ যায় আজিৰ উদাকণ্ঠৰ মৃত্যু দিৱসত অগপ দলৰ সাধাৰণ সম্পাদক কংগ্ৰেছ চৰকাৰক সমালোচনা কৰে লগতে ভূপেন হাজৰিকাৰ সমাধিস্থলটো আজিলৈকে সম্পূৰ্ণ কৰিব নোৱাৰাত ক্ষোভ প্ৰকাশ কৰি কয় ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছতে ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল যে জালুকবাৰীৰ যিটো ডক্টৰ ভূপেন হাজৰিকাৰ সমাধিস্থল এই সমাধিস্থলত এটা বৃহৎ পৰিকল্পনা প্ৰস্তুত কৰি সেই সমাধিস্থলৰ কাম সম্পূৰ্ণ কৰিব বুলি আজি 2 বছৰ আগতেই ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ঘোষণা কৰিছিল কিন্তু দুৰ্ভাগ্যজনক কথা আজি 3 বছৰ ভৰি দিয়াৰ পিছতো এইখন চৰকাৰে আজি ডক্টৰ ভূপেন হাজৰিকাৰ সমাধিস্থলটো সম্পূৰ্ণ কৰিব নোৱাৰাত আজি আমি উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু ৰাজ্য চৰকাৰক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে তেওঁলোকে নিকৃষ্ট ৰাজনীতিৰ পৰা আঁতৰত থাকি অতি শীঘ্ৰে যাতে ডক্টৰ ভূপেন হাজৰিকাৰ যে সমাধিস্থল আছে এই সমাধিস্থলটো সম্পূৰ্ণ কৰি অসমৰ জনসাধাৰণৰ ওচৰত উৎসৰ্গা কৰিব লাগে ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস সেন্টিনেল নিউজ গুৱাহাটী